মোৰ লগত আছে জন, আজিৰ শিল্পী জন। আহকচোন অকণমান চিনাকি কৰি লওঁ আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ দ্য নিউজ প্লাছ চেনেলৰ বিশেষ অনুষ্ঠানলৈ। এতিয়া জনৰ ওচৰত যাওঁ। ধন্যবাদ সঞ্চিতা বাইদেউ। আপোনাৰ লগতে মই ডি নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটি অনুষ্ঠানত মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে। ধন্যবাদ। এতিয়া গানৰ ফালে আগতে যাওঁ, গান শুনো আগতে, তাৰপিছত আকৌ কথাত আহিম। ঠিক আছে ঠিক আছে আজি যিটো অনুষ্ঠান এইটো কথা আৰু গীতৰ অনুষ্ঠান, ঠিক আছে আগবাঢ়ো। ঠিক আছে। এটি মই খুব ধুনীয়া গীতেৰে অনুষ্ঠানটি তোমাক আৰম্ভ কৰিব ৱেলকাম লৈছোঁ। জনাইছোঁ আৰু লগতে মিউজিচিয়ান অকণমান চিনাকি কৰি দিলে ভাল হ'ব। নামটো কৈ দিয়া অকণমান। হয় হয়, আজি মোৰ লগত সহযোগ কৰিছে মোৰ অতি ভাল বন্ধু প্ৰবাল চৌধুৰী আৰু কীবৰ্ডত আছে আমাৰ শাশ্বত। ৱেলকাম। ঠিক আছে এতিয়া যাওঁ গানৰ ঠিক ফালে আছে। যাওঁ। এটি খুব ধুনীয়া গীতেৰে মই অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ ভূপেন্দ্ৰ হাজৰিকা দেৱৰ। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা হুমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দহাৰিলে ভুল জানো নহ'ব কোৱা হুমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, সকলো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? মানুহ যদি নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদি নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি হয় জানো, লাজ পাব কোনেনো কোৱা হুমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, সকলো সহানুভূতিৰে ভাবিব কোনেনো কোৱা হুমনীয়া। মানুহে মানুহৰ বাবে। থেংক ইউ। ধুনীয়া, বহুত ধুনীয়া হৈছে। এতিয়া এইটো যে গানটো গাইছা তুমি, এইটো বেংগলীত ভাৰ্চনতো আছে।
মানুষের জন্যে তোমাৰ এতিয়া যিটো চিটুৱেশ্যন আমাৰ মানে কেনেকুৱা তোমাৰ লাগে যেন মানুহৰ বাবে গানটো একচুৱেলি এটি খুব ধুনীয়া গীত লিখি থৈ গৈছিলে আমাৰ ভূপেন হাজৰিকাদেৱে চ' এতিয়া যিখিনি আমাৰ পৰিস্থিতি হৈ আছে মানুহে মানুহৰ বাবে হ'ব লাগিব একচুৱেলি আমি অকণমান দূৰত যোৱা যেন মই অনুভৱ কৰোঁ যিখিনি আমাৰ পৰিস্থিতি বৰ্তমান কিন্তু আহিব লাগে ভাল সময় আহিব সেইটোৱে কামনা কৰোঁ এইটো আশা ৰাখিছোঁ এতিয়া ছেকেণ্ড কি গান কৰিবা হয় এটি আমি আজি আমাৰ গীত আৰু কথাৰ অনুষ্ঠান কথা আৰু গীতৰ অনুষ্ঠান বাট মই বিচাৰিছোঁ যে আজি গানটো বেছিকৈ হওক নেকি চবেই গান শুনাৰ কাৰণে বহি আছে হয় মাজতে কথা পাতিম হয় মই এটি কভাৰ কৰিছিলোঁ জুবিনদাৰ এটি গীত আছিলে মুক্তি বুলি আচ্ছা এই গীতটি মানুহে বহুত আপোনাৰ প্ৰেম জগাইছিলে গীতটিত ভাল পাইছিলে শুনি চ' সেই গীতটি অকণমান গাব চেষ্টা কৰিছোঁ মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাৰ কিমান বাকী জীৱন দিয়াৰ ক্ষমতা নকাৰ জীৱন লোৱাৰ ক্ষমতা পাৰ জন্ম লোৱাৰ অৰ্থ বিশাল অৰ্থ নৰল হ'ল মহাকাল শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘূৰি আহি শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘূৰি আহি আদৰিব নৱ প্ৰভাত শান্তি সুৰুজ মুকতিৰ সুৰুজ শান্তিৰ সুৰুজ মুকতিৰ সুৰুজ মুক্ত আকাশ শান্ত বতাহ কবিতা ৰাতিৰ স্নিগ্ধ জোৰা শুদ্ধ মনৰ বন্ধ কোঠা মানৱ প্ৰেমৰ মূৰ্ত প্ৰকাশ মুকুতি আজি দেখো দুচকুত সাৰে ৰয় বুকুৱে বৈ শান্তিৰ মুকুতি এতিয়া মুকুতি এতিয়া প্ৰাণ মুকুতি এতিয়া হাত মুকুতি এতিয়া প্ৰাণ মৃত্যু এতিয়া সহজ মৃত্যু এতিয়া নিজৰ ধন্যবাদ কি ক'ম আৰু দৰ্শক শুনি আছে আৰু ভাবি আছে ইমান ভাল গান তুমি কেনেকৈ গোৱা সিহঁতৰ প্ৰশ্ন হয় এইটো মই তোমাক সুধিছোঁ জাৰ্ণিটো অকণমান কোৱা হয় জাৰ্ণিটো ক'ব গ'লে একচুৱেলি মই সৰুৰ পৰাই গান শুনি ভাল পাইছিলোঁ আৰু ঘৰত শিকাটো হয় শিকিছিলোঁ মই আপোনাৰ ক্লাছ 10লৈ মোৰ শিকা হোৱা নাছিলে আফটাৰ মই মেট্ৰিক পৰীক্ষা থাকে মেট্ৰিক পৰীক্ষাৰ পিছত মই গুৱাহাটী আহিলোঁ মোৰ
হাই ছেকেণ্ডেৰী ষ্টাডিছৰ কাৰণে তো তেতিয়া মই আৰ্য বিদ্যাপীঠত যেতিয়া মই কলেজত আহিলোঁ অহাৰ পিছতে মই সাৰদা সংগীত বিদ্যালয় বুলি তাত মই সংগীতৰ মানে কৰ্মশালা লৈছিলোঁ তাতে শিকা আৰু মোৰ শ্ৰদ্ধাৰ শ্ৰী ৰবীন বৰপূজাৰী ছাৰে মোক শিকাইছিলে যিখিনি আমাৰ অকণমান ক্লাছিকেল হয় সেইখিনি অকণমান তাত চেষ্টা কৰিছিলোঁ আৰু মই মেক্সিমাম মানে গান শুনি শুনিয়ে মানে আদাতটো যিটো মানে সৰুৰ পৰা শুনি আছিলোঁ এতিয়াও প্ৰেক্টিছত আছে প্ৰেক্টিছ সদায় কৰোঁ হয় হয় শিকিছিলোঁ মই এতিয়া প্ৰেক্টিছ কৰি এতিয়া ঘৰতে এতিয়া মই শিকা নাই বাৰু মোৰ হ'ল কমপ্লিট তো এতিয়া ঘৰতে প্ৰেক্টিছ কৰি থাকোঁ হাৰমনিয়ামখন লৈ ঘৰতে আৰু হয় হয় এনেকেই তুমি আগুৱাই যোৱা আশা কৰিছোঁ এতিয়া নেক্সট কি শুনিম এটি খুব ধুনীয়া গীত মই একচুৱেলি দৰ্শকক শুনাব বিচাৰিছোঁ এই গীতটি মই খুব ভাল পাওঁ একচুৱেলি এইটো গাদ্দাৰ মুভিৰ পৰা উৰ্জা কালে যিটো আছিলে উদিত নাৰায়ণ ছাৰে গাইছিলে সেই গীতটি মই অকণমান শুনাব বিচাৰিছোঁ उड़ जा काले का तेरे मुँह बिच खंद पावा ले जा तो संदेशा मेरा मैं सदके जावा उड़ जा काले का तेरे मुँह बिच खंद पावा ले जा तो संदेशा मेरा मैं सदके जावा बागों में फिर झूले पर गया पक गया मिथिया अंबिया ये छोटी सी जिंदगी तेरा लंबिया लंबिया ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी उड़ जा काले कावा तेरे मुँह बिच खंद पावा ले जा तो संदेशा मेरा मैं सदके जा बागों में फिर झूले पर गया पक गया मिथिया अंबिया ये छोटी सी जिंदगी तेरा लंबिया लंबिया ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी हो मौसम प्यार के गीतों का हो चम चम करता आया मौसम प्यार के गीतों का रस्ते पे अखियां रस्ता देखे बिछड़े मीतों का सारी सारी रात जगाए मुझको तेरी यादें मेरे सारे गीत बने मेरे दिल की फरियादें ओ ले जा मुझे परदेसी कि तेरी मेरी एक जिंदड़ी ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी ओ घर आजा परदेसी कि तेरी मेरी एक जिंदड़ी है ধন্যবাদ আশা কৰিছোঁ ভাল ভাল কমেণ্ট আৰু লাইক আহি আছে তোমাৰ কাৰণে হয় হয় থেংক ইউ আৰু এটা কথা কি কোনোবা এটা ভাল কাম কৰিলে ক'বলৈ ভাল লাগে হয়নে মই তোমাৰ এচিভমেণ্টকেইটা অকণমান কৈ আছোঁ এচিভমেণ্টছ ইন ছিংগিং উইনাৰ এট কলেজ কে দৰ্শন বাজ কম্পিটিশ্যন ইন 2019 অৰ্গেনাইজড বাই ৰেড FM বেষ্ট ছিংগাৰ এট আৰিয়া ইউনিভাৰ্চিটি গুৱাহাটী ফৰ দ্য ইয়াৰ 2019-2020
Best singer at Kamrup Polytechnic for the consecutive 3 years, 2020, 2021, 2022, 23. Winner at All Polymeet as a best singer in solo singing competition, also won as band. ভাল লাগেনে আপোনালোকক? লাইক কমেণ্ট কৰি অকণমান ক'বচোন কেনেকুৱা লাগিছে আমাৰ ছিংগাৰৰ গান আপোনালোকৰ ওচৰত কেনেকৈ অনুভৱটো কেনেকৈ হৈ আছে এইটো আমাৰ ওচৰত অকণমান লাইক আৰু কমেণ্টৰ মাজত ক'লে ভাল লাগে। শিল্পীৰ কাৰণে বেছি ভাল লাগে হয়নে? সেইটো হয়। এতিয়া সত্য কথা। এতিয়া নেক্সট গানত যাম। কি কৰি আছে এতিয়া? মায়াবিনী গানটো অকণমান শুনিব বিচাৰিছোঁ তোমাৰ পৰা। বৰ ভাল লাগে মোৰ মানে ঠিক আছে। শুনো গানটো শুনি বাইদেউ ক'লে যিহেতু মই মায়াবিনী গীতটোৱে গাবলৈ চেষ্টা কৰিছোঁ। এই গীতটিতে মই একচুৱেলি ৰেড এফ এমৰ যিটো কম্পিটিশ্যন আছিলে আমাৰ কলেজ কেটাছত বা যিটো মানে গোটেই গুৱাহাটীৰ আমাৰ গোটেই অসমৰ যিমানখিনি আমাৰ ইনষ্টিটিউট বা কলেজ আছিলে সেইটো মিলি কম্পিটিশ্যন হৈছিলে, বিৰাট টাফ আছিলে। সেই অনুষ্ঠানটোত জুবিন দা আহিছিলে গধূলি, মই যেতিয়া গাবলৈ ষ্টাৰ্ট কৰিলোঁ তো মই একদম মানে ভয়তে কিবা বেলেগ হৈ গৈছিলোঁ। তো সেই গীত হয় হয় সেই গীতটি গাইছিলোঁ মই ফাইনেল ৰাউণ্ডত। সেই গীতটি অকণমান গাব চেষ্টা কৰিছোঁ, মায়াবিনী গীত। মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান বন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ সেই হ'ব ভাবো তোমাৰ বুকু মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন প্রভাতী ফুলে কব তোমাকে মোর কথা প্রতি মেঘালী নিশা জোনে কব তোমাকে মোর ব্যথা ধুমুহার হতে বহু যুগরে নাচোন এন্ধাৰো সঁচা বহুদিনৰে আপোন নিজান গান মোৰ সেই হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি
আহিলা গোপনে আহি হিয়াৰ থেংক ইউ ধন্যবাদ বহুত ধুনীয়া হৈছে মানে কি ক'ম আৰু এক্সিলেণ্ট আউটষ্টেণ্ডিং আৰু কিবা ক'ব লাগিল ধন্যবাদ বাইদেউ আচ্ছা চেষ্টা কৰিছোঁ এতিয়া আমাৰ টাইমৰ ফালৰ অকণমান সীমিত সময় সেইটো কাৰণে যিমানেই শুনিছোঁ আকৌ শুনিবলৈ মন গৈ আছে নেক্সট আকৌ আহিবা নিশ্চয় আশা কৰিছোঁ এতিয়া কি গান শুনাবা আমি শেষৰ ফালে আহিছোঁ হয় হয় এতিয়া অনুষ্ঠানটো যিহেতু শেষলৈ আহিছে সেই গীতটি শেষ বুলি একো নাই আৰম্ভণিহে হয় এইটো তথাপি আমাৰ এটা টাইম থাকে এইটোৰ ফালে চাই পিনে আমাৰ হয়, শেষ হয়। কৰিব লগা হয় আকৌ আহিম আকৌ আপোনালোকৰ আগত জন কথা দিছে আজি আহিব বুলি নিশ্চয় নিশ্চয় আহিম তো তোমাক এৰিবতো বিচৰা নাই হয় হয় কিন্তু কি কৰিম আৰু ঠিক আছে এতিয়া কি গান শুনাই আছে ঠিক আছে যিহেতু অনুষ্ঠানটি শেষলৈ আহিছে মই এটি একচুৱেলি খুব জনপ্ৰিয় হৈছে একচুৱেলি গীতটি নতুনকৈ আৰু খুব আগৰে পৰা ভাল লগা গীত এটি যন্ত্ৰ গীতটি জুবিন দাৰ গাবলৈ চেষ্টা কৰিছোঁ এতিয়া চাইছোঁ আমাৰ জন গিটাৰ বজাই গান কৰি আছে তো এইটো জানিব বিচাৰিছোঁ অকণমান গিটাৰ কেতিয়া শিকিছা গীটাৰ মই একচুৱেলি শিকা শিকা নাই। নাই গীটাৰ মই নিজে ইউটিউবত আৰু এই আমাৰ প্ৰবাল চৌধুৰী আছে নহয় আচ্ছা। গীটাৰিষ্ট সৰুৰে পৰা আৰু তাৰ সিহঁতে লগত তোমাৰ মানে ক্লাছমেট হয় সি একচুৱেলি মোৰ ক্লাছমেট নহয় চাচোৱাত ক্লাছমেট আছিলে প্ৰবাল আছিলে মোৰ মামাৰ ইহঁতে ৰেলৱে কোৱাৰ্টাৰতে থাকে তো মোৰ মামাৰ সি বেষ্ট ফ্ৰেণ্ড আছিলে মামাৰ ল'ৰাটোৰ বেষ্ট ফ্ৰেণ্ড আছিলে তো তেনেকৈ আমি বহুত সৰুৰ পৰা লগ পাই একচুৱেলি ক্লাছ 3 মানৰ পৰা আমাৰ চিনাকি ধুনীয়া লাগিছে এতিয়া তেনেকৈ তোমালোকৰ আমি এটা প্ৰথমতে ব্ৰেণ্ড হৈ চাটৰ গৈছে ওপৰত মানে গীটাৰ বজাই দেখি মই গাওঁ মানে সেনেকৈ তেনেকৈ আচ্ছা, আৰু গীটাৰখন অ'কে ৰাতিপুৱা শুই উঠি চাহত চুহা মাৰি পেপাৰ পঢ়ি একে খবৰ একে ছবি একে মৰি ঠগা ঠগি 9 বজা গা ধুই উঠি পেট পূজা কৰি কাপোৰ পিন্ধি অফিচ কৰি দিনটো খাটি আবেলি ঘূৰি আহোঁ চৰি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ ৰাতিপুৱা শুই উঠি বাগানত মৰ্ণিঙত হাতত কফি এচি গাড়ী বিজনেছ কৰি দুটামান চহী মাৰি হওঁ চহকী হয় গধূলি ক্লাবৰ সময় হাতত খুচকি কাষত দিনটো খাটি অফিচ কৰি ঘূৰি আহোঁ একো নেপাওঁ বিচাৰি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ আমি যেন যন্ত্ৰ ধন্যবাদ এইটো একচুৱেলি জুবিন গগাইদেউৰ গীত আছিলে এতিয়া আমি অসমত আছোঁ আমি অসমীয়া এটা বিহু গীত নহ'ব এইটো হয় নেকি হয় হয়নে আৰু বিহু গীত এটা যিহেতু আমাৰ বিহু আহি আছে বিহু আহি আছে তো মাঘ বিহুৰ শুভেচ্ছাৰে মই এটি বিহু শুভেচ্ছা গাবলৈ লৈছোঁ। আৰু সকলোকে বিহুটো গাই জনাইছোঁ মই আগৰ মোৰ পৰাই। অনুষ্ঠানটি আজি সামৰি মাৰিম অ'কে কেনেকুৱা লাগিছে লিখিবলৈ নাপাৰিব আপোনালোকে লাইক আৰু কমেণ্ট অকণমান দিব নহ'লে ভাল লাগে যোনে প্ৰগ্ৰাম কৰি আছে শিল্পীৰ কাৰণে বিশেষকৈ ভাল লাগে বেছি আৰু আপোনালোকৰ ওচৰত এইটোৱে আমি আশা কৰিছোঁ আজি তুমি এতিয়া যিটো প্ৰফেশ্যনত আছা
এতিয়া গানটো প্ৰেক্টিচটো সদায় কৰিব পাৰা নে কেতিয়াবা কেতিয়াবা একচুৱেলি কেতিয়াবা কেতিয়াবা নহয় মই অফিচত এতিয়া মই এতিয়া চাকৰি কৰি আছোঁ তো অফিচত থাকিলেও মই হেডফোনত গান শুনি থাকোঁ আৰু ঘৰত গৈ মই গানৰ লগতে ব্যস্ত একচুৱেলি মই ৰাতি শোৱাৰ আগতো গান শুনিম প্ৰেক্টিচ কৰিয়ে থাকোঁ মই গানটোত মানে মোৰ কোনো মানে জেগা নালাগে বোলে এইটো Compromise জেগাত নাই, মই এইটো কৰিবা মানে। প্ৰেক্টিচ কৰিব লাগিব সেনেকুৱা নাই মই য'ত টাইম পাওঁ গাড়ীৰ ভিতৰত থাকিলে মই গাড়ীত শুনি পেলাই এনেকৈও প্ৰেক্টিচ কৰোঁ ভাল পোৱাটো মানে যেতিয়া তুমি ক্লাছ 10ত আছিলে তেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল মানে গানৰ হয় হয় গানটো মই আগৰ পৰা গাইছিলোঁ সৰুৰে পৰা গাইছিলোঁ কিন্তু মই আপোনাৰ টেকনিকেলি যিখিনি শিকিব লগা আছিলে সেইখিনি মই আফটাৰ ক্লাছ 10 মই কৰিছিলোঁ আচ্ছা আচ্ছা ঠিক আছে এনেকৈ আগুৱাই যোৱা আশা কৰিছোঁ ধন্যবাদ বাইদেউ ঠিক আছে ঠিক আছে বিহু এটি গাই মই বিহু অনুষ্ঠানতে গান। সামৰি মানে ঐ কিনো ঐ ভকতি ঐ কৰি মে দদাই দে ঐ আজি বিহু তলিত পাই ঐ আজি বিহু তলিত পাই ঐ শৰীৰৰ ভিতৰত ঐ কিনো পুখুমালে ঐ বখলা বখলে খাই ঐ বিহুতি আহিলে জানো কুলিকে তেকিয়ে ইনালে বিনালে ঐ বিহুতি আহিলে জানো কুলিকে তেকিয়ে ইনালে বিনালে ঐ দূৰণি পথাৰতে জানো তিহিতি তিহিতি পেপাতি বাজিলে ঐ গাতেনো মোৰ তৰণি ঐ গাতেনো মোৰ তৰণি না ঐ বিহুতি আহিলে জানো কুলিকে তেকিয়ে ইনালে বিনালে ঐ দূৰণি পথাৰতে জানো তিহিতি তিহিতি পেপাতি বাজিলে ঐ গাতেনো মোৰ তৰণি ঐ গাতেনো মোৰ তৰণি না ঐ উজা চালো মই ভুটিয়া চালো মই তোৰ মাত শুনি নাগাই বোলো তোৰ মাত শুনি নাগাই চালো মই ভুটিয়া চালো মই তোৰ মাত শুনি নাগাই বোলো তোৰ মাত শুনি নাগাই ঐ কেঁচা কলে কাটি ঐ কেঁচা কলে কাটি ঐ কৰোৱে দেৱী পূজা ঐ কেঁচা কলে কাটি কৰোঁ দেৱী পূজা ঐ তেহুতুকে পাবলৈ নাই আইতান কচা বিচাৰিগা অৰ্দাম কটাবি মৰিগা অৰ্তামলে মৰিগা অৰ্তামলে নাম আইতাৰ হিমলা ৰৈ ধেমালি ৰৈ ধেমালি কৰোঁ নাই আইতান কচা বিচাৰিগা অৰ্দাম কটাবি মৰিগা অৰ্তামলে মৰিগা অৰ্তামলে খা পৰ্বতৰি ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে ধুলৰে চাপৰত তোৰে লাহি কঁকাল দুচেপ তিনি চেপকৈ হালে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে ফুল ফুলিছে বসন্তৰ তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰ
ফুল ফুলিছে বসন্তৰ তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত গুণগুণকৈ ভোমোৰা ফুলে ফুলে পৰিছে থোপা থোপে নহৰ তগৰ ডাল ভৰি পৰিছে ঐ জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে মণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে মণি ধন্যবাদ আৰু শুনিবলৈ মন গৈছে বিহু বিহু এনেকুৱা এটা মানে গীত মানে শুনিলে শুনি থাকিবলৈ মন যায় আৰু মইতো ডান্স কৰি আছো ভিতৰত এইটো ৰিদমটো এনেকুৱা ৰিদমটো এনেকুৱা যোনে কেতিয়াও ডান্স নকৰে সিও গান ডান্স কৰে আৰু মানে ইচ্ছাটো যায় মানে এতিয়া বহুত ধন্যবাদ তোমাক হয় ধন্যবাদ আৰু তোমাৰ ফ্ৰেণ্ড সিহঁতকো ধন্যবাদ ইমান ধুনীয়াকৈ তোমাৰ লগত ইয়াতে আমাৰ অনুষ্ঠান শেষ কৰিছোঁ আপোনালোকে আগাম মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে তুমি কিবা ক'বা হয় হয় মই সমূহ দৰ্শকক ধন্যবাদ জনাইছোঁ অনুষ্ঠানটি চাব সকলে আৰু সঞ্চিতা বাইদেউক মই খুবেই ধন্যবাদ জনাইছোঁ অনুষ্ঠানটিত মোক নিমন্ত্ৰণ দিয়াৰ বাবে খুব ভাল লাগিলে অনুষ্ঠানটি কৰি আশা কৰোঁ আগলৈও ভাল লাগিল তোমাৰ লগতে আৰু তোমাৰ ফ্ৰেণ্ডবিলাকৰ লগতে ইমান টাইম হাফ এন আৱাৰ থাকিব পাৰিছোঁ বুলি বহুত ভাল লাগিছে আকৌ আহিবা আকৌ স্বাগতম জনাম নিশ্চয় নিশ্চয় আহিম আবাৰ আৰু মই লগতে অসমবাসীক আগন্তুক মাঘ বিহুৰ কাৰণে শুভেচ্ছা জনাইছোঁ ময়ো আগন্তুক মাঘ বিহুৰ কাৰণে আগৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে ভালকৈ থাকিব আৰু ধন্যবাদ ইয়াতেই ধন্যবাদ